বান বিধ্বস্ত বৰছলাৰ বছাখিমলু অঞ্চলত এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আজিও জলমগ্ন হৈ আছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰা শোণিতপুৰৰ বছাখিমলু অঞ্চলৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বিগত 10 দিনে জলমগ্ন হৈ থকাত বন্ধ হৈ আছে স্বাস্থ্য সেৱা। বৰছলাৰ 1 নং বছাখিমলু নিয়ামত চুবুৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বাঢ়নি পানীত জলমগ্ন হৈ থকাত ব্যাহত হৈছে ইয়াৰ স্বাস্থ্য সেৱা। কিয়নো বান পৰিস্থিতিৰ বাবে তলা ওলমিছে এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। উল্লেখ্য যে শোণিতপুৰ জিলাৰ বৰছলাৰ বছাখিমলুৰ বান পৰিস্থিতি উন্নত হৈছে যদিও এতিয়া জলমগ্ন হৈ আছে স্বাস্থ্য কেন্দ্ৰটি। স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদ এতিয়া পানী মেটেকাৰ ভৰি আছে। স্বাস্থ্য কেন্দ্ৰ এনেদৰে এতিয়া বন্ধ হৈ থকাত অঞ্চলটোৰ ৰাইজে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। বানপানীৰ পিছতে বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সময়তে বন্ধ হৈ আছে স্বাস্থ্য কেন্দ্ৰ। বিষয়টোৰ প্ৰসংগত বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। 1 নং বছাখিমলু নিয়ামত চুবুৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বান পৰিস্থিতিটো বহুতো বেয়া হৈছে। হস্পিটেল এতিয়া বন্ধ হৈ আছে, এতিয়া জলমগ্ন হৈ আছে। ডাক্তৰ আহিছিল, আহি পেলাই ডাক্তৰ গুচি গ'ল ৰাস্তাৰ পৰা, ৰাস্তাতেই পানী। এতিয়া ডাক্তৰ সোমাব কেনেকৈ? আজি প্ৰায় 10-15 দিন হৈ গ'ল, অসুবিধা হৈ আছে। এতিয়া দাবী জনোৱা মতে আমাৰ ডক্তৰ লাগে, চিকিৎসা কৰিব লাগে। এতিয়া আজিও এই আমাৰ হিন্দু মানুহবিলাক নৌকা দি পথাৰেদি আহি হস্পিটেলত বহি থাকি গুচি গ'ল। ডক্তৰ নাই, ডক্তৰ আহিলেও কি হ'ব? ডক্তৰ আহিবই নোৱাৰে। আপোনালোকে চাইছে জলমগ্ন কেনেকুৱা হৈ আছে। এইটো আপোনালোকে দেখিছে যে এইটো 15 দিন ধৰি জলমগ্ন হৈ আছে আৰু এই অঞ্চলৰ মানুহৰ যথেষ্ট বেমাৰ আজাৰ হৈছে। বানপানীৰ ফলত এনেও বেমাৰটো হয়। বিশুদ্ধ খোৱা পানী খাব পৰা নাই, তাৰ ফলত ডায়েৰিয়া হৈছে। এতিয়া ডক্তৰো আহিব পৰা নাই। এতিয়া ডক্তৰ আহি চিকিৎসা কৰিব লাগে আৰু দ্বিতীয়তে ইয়াত অলপ ওখ কৰিব লাগে, মাটি দিব লাগে আৰু এইটো অলপ ওখ হ'ব লাগে। প্ৰতি বছৰে জলমগ্ন হয়, গতিকে ইয়াত আৰু যথেষ্টখিনি মাটি ভৰাব লাগে আৰু এই ঠাইডোখৰ ওখ বনাব লাগে, তেতিয়া সুবিধা হ'ব। এইকেইদিন ধৰি বন্ধ হৈ আছে। হয়, বন্ধ হৈ আছে।